এতিয়া চোৱা অনুশীলনী 8.1 ইয়াৰে 1 নম্বৰ অংকটো মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো। তো আমাৰ 1 নম্বৰ অংকটোত কি কৈছে যে এ বি সি ত্ৰিভুজৰ বি কোণ সমকোণ আৰু এ বি বাহুটো 24 সেন্টিমিটাৰ বি সি বাহুটো 7 সেন্টিমিটার হলে সাইন এ আর কস এর মান উলিওয়া। সাইন এ আর কস এর মান উলিয়াব লাগিব। তাৰমানে আমি এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব। গতিকে চোৱা সমকোণী ত্ৰিভুজটো ইয়াত আঁকিলো, আমি সৰুকে আঁকিলো, চাই লোৱা। এইটো এটা সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজটোৰ এইটো সমকোণ, এই সমকোণটো আমাৰ বি সমকোণ বুলি ধৰিব দিছে। বিটো সমকোণ অৰ্থাৎ এইটো বি, বি হলে এইটো এ হ'ব আৰু এইটো সি হ'ব। তাৰমানে এ বি সি সমকোণৰ এ বি সি ত্ৰিভুজৰ বি কোণটো সমকোণ আৰু এ বি বাহুটো 24 সেন্টিমিটাৰ অৰ্থাৎ এইটো 24 সেন্টিমিটাৰ বুলি কৈছে দিছে। আৰু বি সি বাহুটো 7 সেন্টিমিটার হলে সাইন এ আর কস এর মান উলিওয়া। গতিকে আমি সমকোণী ত্রিভুজটোৰ যেহেতু দুটা বাহু পাইছো, সাইন এ আর কসে উলিয়াবলৈ আমাৰ এই কৰ্ণ বাহুটোৰ দৈৰ্ঘ্যটোও উলিয়াব লাগিব। গতিকে কৰ্ণ বাহুটোৰ দৈৰ্ঘ্যটো উলিয়াবলৈ যাওঁতে আমি সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। তোমালোকে চোৱা পাইথাগোৰাছৰ সূত্ৰটো কি আছিল যে পাইথাগোৰাছৰ সূত্র, পাইথাগোৰাছৰ সূত্ৰটো কি আছিল মনত পেলোৱা। মই ইয়াৰ আগতে অলৰেডি তোমালোকক পাইথাগোৰাছৰ সূত্ৰটো লিখি দিছো। কৰ্ণৰ বৰ্গ সমান, কৰ্ণৰ বৰ্গ সমান সমকোণী ত্ৰিভুজৰ লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ, ভূমিৰ বৰ্গ। এইটো হৈছে আমাৰ পাইথাগোৰাছৰ সূত্ৰ। এইটো পাইথাগোৰাছৰ সূত্ৰ। কৰ্ণৰ বৰ্গ সমান লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ, এইটো পাইথাগোৰাছৰ সূত্ৰ। গতিকে আমি কৰ্ণৰ বৰ্গ উলিয়াব লাগিব, যেহেতু আমাৰ লম্বৰ বৰ্গ দিয়া আছে, ভূমিৰ বৰ্গ দিয়া আছে। এতিয়া এ বি সি ত্ৰিভুজত লম্ব হৈছে এ বি অৰ্থাৎ এ বিৰ বৰ্গ যোগ ভূমি হৈছে বি সি, গতিকে বি সিৰ বৰ্গ। কৰ্ণ হৈছে তোমাৰ এ চিৰ বৰ্গ। ইয়াত এ বি বাহুৰ মাপটো আমাৰ দিয়া আছে 24 সেন্টিমিটাৰ, গতিকে এতিয়া 24 সেন্টিমিটাৰ বহুৱাই দিয়া। এ বি সমান 24 স্কুৱেৰ যোগ বি সি সমান 7 স্কুৱেৰ। আমি এ চিৰ মাপটো ইয়াৰ পৰা আমি উলিয়াব লাগিব। চোৱা 24 দুটা পূৰণ কৰিলে কিমান হ'ব? 24ৰ বৰ্গ 576 হ'ব। তোমালোকে এইটো পূৰণ কৰি চাবা। 24ৰ বৰ্গ মানে 576 আৰু প্লাস 7ৰ বৰ্গ মানে 49। দুটা যোগ কৰা, এই দুটা যোগ কৰা, যোগ কৰিলে কিমান পাবা? 9 6 15ৰ 5 হাতে গ'ল 1, 7 4 11 1 12 2 হাতে গ'ল 1, 5 1 6 625। আমি ভালদৰে চালে দেখিম যে 625 এটা বৰ্গ সংখ্যা, তাৰ বৰ্গমূলটো হৈছে 25। গতিকে 625ক আমি 25ৰ বৰ্গ অৰ্থাৎ 25 স্কুৱেৰ বুলি লিখিব পাৰো। এইফালে এ চি স্কুৱেৰ মানে 25 স্কুৱেৰ। ইয়াৰে পৰা আমি এই স্কুৱেৰ আৰু এই স্কুৱেৰ উঠাই দিলে 25 পাম। অৰ্থাৎ এ চি বাহুৰ মাপটো পালো আমি 25 সেন্টিমিটাৰ। এইখিনি আমি পাই গলো। এতিয়া আমি সাইনে আৰু কসেৰ মানটো উলিয়াব পাৰিম। চোৱা পাইথাগোৰাছৰ সূত্ৰৰ পৰা
আমি দুটা বাহুৰ দিক দিয়া আছিল, গতিকে আমি এই কৰ্ণৰ দিকটো উলিয়াই ললো এই সূত্ৰটোৰ পৰা। অতি দৰকাৰ সাইন এ মানে কোন দুটা বাহু? এ সূক্ষ্মকোণৰ সন্মুখৰ বাহুটো লম্ব, সেইটো লম্ব ধৰিবা, এইটো ভূমি ধৰিবা আৰু এ চিটো কৰ্ণ ধৰিবা। তাৰমানে সাইন এ মানে আমাৰ কোন দুটা বাহুৰ অনুপাত? লম্ব আৰু কৰ্ণৰ অনুপাত, অৰ্থাৎ বি চি বাই এ চি। বি চি হৈছে তোমাৰ 7 সেণ্টিমিটাৰ, এ চি হৈছে 25 সেণ্টিমিটাৰ। গতিকে সাইনে মানে হৈছে 7/25। সাইনে মানে কোন দুটা বাহুৰ অনুপাত? এই বি চি বাহু আৰু এ চি বাহুৰ অনুপাত, অৰ্থাৎ 7/25। ঠিক তেনেকে কস এ, কস এ মানে অনুপাতটো মনত পেলোৱা। কস এ মানে কোন দুটা বাহুৰ অনুপাত? ভূমি, এ কোণ সাপেক্ষে এ বি ভূমি আৰু এ চি কৰ্ণ। গতিকে এ বি বাই এ চি সমান এ বিটো কিমান আছিল? 24 সেণ্টিমিটাৰ আৰু এ চিটো 25 সেণ্টিমিটাৰ। এইটো 25 সেণ্টিমিটাৰ। দেখি পাইছনে নাই? ভালকে ভালকে দেখা হৈছেনে নাই? গতিকে সাইন এ 7/25, কস এ 24/25। আমি সাইন এ, কস এ আৰু বাকী অনুপাত কেইটাও পাম, উলিয়াব পাৰিম, কিন্তু আমি আজি 1 নম্বৰত যিটো উলিয়াব দিছে সেইটোহে উলিয়াইছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি আৰু অংক কৰিম। এতিয়া এইখিনি তোমালোকে লিখি লোৱা।